বেলেগ ক'ত থয় মানে তাৰো বেলেগ দোকান বেলেগৰ পৰা আনিছে মৰাণৰ দৈনিক বজাৰত অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনৰ অভিযান বৃহৎ পৰিমাণৰ সুৰাসহ 3 অবৈধ সুৰা ব্যৱসায়ী আটক দীৰ্ঘদিন ধৰি হোটেলৰ নামত সুৰা ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলম সঞ্জীৱ নাথৰ নেতৃত্বত 3খনকৈ হোটেলৰ পৰা 3 সুৰা ব্যৱসায়ী ক্ৰমে সঞ্জীৱ ফুকন বুধিন চেতিয়া আৰু ৰঞ্জিত হাজৰিকাক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ইয়াৰ পিছতে ঘটনাস্থলীত আবকাৰী বিভাগ আৰু মৰাণ ৰাজচক্ৰৰ চক্ৰ বিষয়া মেৰী ৰাছলুন উপস্থিত হোৱাৰ পিছত আটকাধীন সুৰা ব্যৱসায়ীকেইজনক আবকাৰী বিভাগক গতাই দিয়ে হোটেল কেইখনত ভাতৰ ব্যৱসায়ৰ নামত দীৰ্ঘদিন ধৰি সুৰা ব্যৱসায় চলি আহিছিল আমি কমপ্লেইনখিনি পাই আছিলোঁ যে অবৈধভাৱে ইলিচিট লিকাৰখিনি বিকা হৈ আছে চ' আজি মৰাণ পুলিচৰ লগত ৰেড কৰোঁতে বহুতখিনি মদ ইলিচিট লিকাৰখিনি পোৱা হৈছে চ' সেইখিনি যিহেতু মানুহজনে হোটেল নামতে লাইচেঞ্চ পেপাৰ যেতিয়া লাইচেঞ্চ পাৰ্মানেণ্টলি চিল কৰা হ'ব আৰু সেইটো তেওঁ মানে গোটেই আনলফুল্লি সেইখিনি কাম এক্টিভিটি এণ্টি ছ'চিয়েল এক্টিভিটি যিহেতু তেওঁ কৰিছে তেওঁ এগেইনষ্টতে ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব তেওঁ দোকানটো পাৰ্মানেণ্টলি চিল কৰা ব্যৱস্থা কৰা হ'ব আৰু দেখা যায় ইয়াত কৰে কিন্তু চলি থাকে কিবা কেনেকুৱা ধৰণৰ লাইক এক্সাইজ ডিপাৰ্টমেণ্ট পুলিচ ডিপাৰ্টমেণ্ট আৰু প্ৰশাসন আমি টিম ৰুটিনলি সেইখিনি ৰেট আমি আগতে যদিও হৈছে আৰু এক্টিভলি আমি আৰু চলাই থাকিম তেনেকৈ অভিযান যাতে আমি আমাৰ সমাজখন আৰু ইলিচিট লিকাৰ আৰু মটৰ মুক্ত এটা ফ্ৰী ছ'চাইটি যাতে হওক যিহেতু আপুনি মৰাণত নতুন কিন্তু এই মৰাণ দৈনিক বজাৰ বছৰ ধৰি মদৰ মানে হেৰিত আছে আপুনি থাকোঁতে মৰাণবাসী আশা কৰিবনে মৰাণ দৈনিক বজাৰটো মদমুক্ত হ'ব মই মোৰ বেষ্টখিনি দিম যাতে আমাৰ দৈনিক বজাৰত যিখিনি মানে কৈ আহিছে যেনেকৈ আপোনালোকে কৈছে সেইটো যিমান পাৰোঁ ট্ৰাই কৰিম যে এইটো পূৰা আপোনাৰ লিকাৰ ইলিচিট লিকাৰ বিকাটো মুক্ত কৰিব পাৰোঁ যাতে ঠিকাখনে ধৰিছে আমি অৱশ্যে কেতিয়াও তেওঁলোকক কোৱা নাই যে মদ বিকিবৰ কাৰণে তেওঁলোকে ভাতৰ হোটেল বুলিয়ে খুলিছে ভাত চাহ ইত্যাদিৰ কাৰণে এতিয়া যে ভিতৰি মদ বিকিছে মাজে সময়ে এই বিষয়ে মাজে সময়ে আমি কেতিয়াবা কমপ্লেইনো কৰিছোঁ তো এইটো কোনো তেনেকৈ পাৰ্মানেণ্ট চলিউশ্যন হোৱা নাই গতিকে প্ৰশাসনে জানিব কেনেকৈ ধৰণে কি ব্যৱস্থা লয় ইয়াৰ ওপৰত তো মদটো বন্ধ হোৱাটো আমি বিচাৰিছোঁ আৰু ভৱিষ্যতলৈকে যদি মদমুক্ত হয় তো বজাৰখন ভৱিষ্যত আমাৰ খুব ভাল হ'ব বুলি ভাবিছোঁ আৰু উন্নত হ'ব বহুত গতিকে মইতো আশা কৰিছোঁ যে মদটো নিৰাময় হওক মদ খাই পিনে নানা ধৰণৰ কাজিয়া ফচাল হয় মাজে সময়ে হৈছেও তো সেইবিলাকতো আমি কেতিয়াবা মানে কাজিয়া এৰুৱাবলগীয়া হয় বা এই বিষয়ে ধৰক কেতিয়াবা আমি কমপ্লেইনো দিবলগীয়া হয় পুলিচত জনাবলগীয়া হয় থানাত এইবিলাক নোহোৱাটো মানে এইবিলাক যদি বন্ধ হৈ যায় একেবাৰে খুব ভাল হ'ব